হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি বংশগতি আৰু ক্ৰমবিকাশ পাঠটোৰ প্ৰথম অংশটো আলোচনা কৰিছিলোঁ। আজি দ্বিতীয় অংশটোলৈ আগবাঢ়ি গৈছোঁ। দ্বিতীয় অংশত আমি আলোচনা কৰিম মেণ্ডেলৰ দ্বি সংকৰণ পৰীক্ষা, মেণ্ডেলছ ডাবল হাইব্ৰিড এক্সপেৰিমেণ্ট। চ' লেট আছ বিগিন। আহচোন আমি আগবাঢ়ি যাওঁ। দ্বি সংকৰণ পৰীক্ষা, ডাবল হাইব্ৰিড ক্ৰছ। মেণ্ডেলে দ্বি সংকৰণ পৰীক্ষাটোৰ বাবে দুটা চাৰিত্ৰিক লক্ষণ বিশিষ্ট মটৰ মাহৰ গছৰ মাজত সংকৰণ পৰীক্ষা ঘটাইছে। অৰ্থাৎ এযোৰকৈ বিপৰীতধৰ্মী চাৰিত্ৰিক লক্ষণ থকা মটৰ মাহৰ গছৰ মাজত সংকৰণ ঘটাইছে। দ্বি সংকৰণ পৰীক্ষাটোত দুটাকৈ পৃথক চৰিত্ৰ বিশিষ্ট জীৱৰ মাজত সংকৰণ পৰীক্ষাটো ঘটোৱা হৈছে। এই পৰীক্ষাটো এনেধৰণৰ আছিল। পৰীক্ষাৰ বাবে মেণ্ডেলে দুটাকৈ পৃথক চৰিত্ৰ বাছনি কৰিছিল। উদাহৰণস্বৰূপে মটৰ মাহৰ বীজৰ ৰং সেউজীয়া আৰু হালধীয়া চৰিত্ৰ দুটা বিপৰীতধৰ্মী লক্ষণ যুক্ত আৰু একেদৰে বীজৰ আকৃতি ঘূৰণীয়া আৰু সুতুৰা বীজৰ আকৃতি দুটাও বিপৰীতধৰ্মী লক্ষণযুক্ত। ধৰিব পাৰিছানে? বিপৰীতধৰ্মী লক্ষণ, বীজৰ কালাৰ সেউজীয়া আৰু হালধীয়া, এই দুটা বিপৰীতধৰ্মী বীজৰ ৰং, আৰু বীজৰ আকৃতি ঘূৰণীয়া আৰু সুতুৰা পৰা, এই দুটা বিপৰীতধৰ্মী লক্ষণ। এনেধৰণৰ বিপৰীতধৰ্মী লক্ষণযুক্ত এযোৰ লক্ষণ থকা উদ্ভিদ তেওঁ বাছনি কৰিছিল। মেণ্ডেলে এনেধৰণৰ বীজৰ বাছনি কৰিছিল য'ত লক্ষণসমূহ এনেধৰণৰ আছিল যে এযোৰ ঘূৰণীয়া আৰু সেউজীয়া বীজ, আনযোৰ সুতুৰা আৰু হালধীয়া বীজ। পৰীক্ষাটোত এই দুইজোপা গছৰ মাজত ইতৰ পৰাগযোগ ঘটাই প্ৰথম অপত্যজনুত পোৱা গছবোৰৰ লক্ষণ আছিল ঘূৰণীয়া আৰু হালধীয়া চৰিত্ৰ বিশিষ্ট মটৰ মাহৰ গছ। প্ৰথম অপত্যজনুত যিখিনি পাইছিল সেইখিনি আছিল ঘূৰণীয়া আৰু হালধীয়া, অৰ্থাৎ ঘূৰণীয়াটো প্ৰভাৱী, হালধীয়াটো প্ৰভাৱী। চ' ৰাউণ্ড এণ্ড য়েল্ল' চৰিত্ৰ বিশিষ্ট মটৰ মাহৰ গছখিনি প্ৰথম অপত্যজনুত প্ৰকাশ পাইছে। এইবাৰ তেওঁ পুনৰ এইখিনি গছৰ পৰা বীজ সংগ্ৰহ কৰিছিল আৰু বীজৰ পৰা স্বপৰাগন ঘটায়, অৰ্থাৎ ঘূৰণীয়া আৰু হালধীয়া চৰিত্ৰ বিশিষ্ট বীজবোৰৰ মাজতেই স্বপৰাগন ঘটাই দ্বিতীয় অপত্যজনুত যিবোৰ উদ্ভিদ লাভ কৰিছিল সেই লাভ কৰা গছবোৰৰ লক্ষণসমূহ আছিল এনেধৰণৰ। 9% গছৰ লক্ষণ আছিল ঘূৰণীয়া আৰু হালধীয়া, 3% গছৰ লক্ষণ আছিল ঘূৰণীয়া আৰু সেউজীয়া। সেউজীয়াটো লুকাই আছিল, ছাপ্ৰেছ হৈ আছিল, এইবাৰ প্ৰকাশ পাইছে। বাকী 3% গছৰ লক্ষণ আছিল সুতুৰা আৰু হালধীয়া। ঠিক একেদৰে সুতুৰা চৰিত্ৰটো লুকাই আছিল, এইবাৰ ইয়াত প্ৰকাশ হৈছে, নহয় জানো? সুতুৰা আৰু হালধীয়া। আৰু 1% সুতুৰা আৰু সেউজীয়া লক্ষণযুক্ত উদ্ভিদ লাভ কৰিছে। তো অনুপাতটো পালে তেওঁ 9:3:3:1, 9:3:1। এইটো দ্বিতীয় অপত্যজনুত পোৱা অনুপাত। এই অনুপাতটোক দ্বি সংকৰণ অনুপাত বোলা হয়। আমি পৰীক্ষাটো বিশ্লেষণ কৰি চাওঁ আহাচোন। পিতৃ পুৰুষৰ দেহকোষত পুং জননকোষ আৰু স্ত্ৰী জননকোষৰ মাজত নিষেচন কাৰ্যটো সংঘটিত হৈছিল। ইয়াত ঘূৰণীয়া কেপিটেল আৰ আৰু সেউজীয়া স্মল y। ঘূৰণীয়াটো প্ৰভাৱী গুণযুক্ত, স্ত্ৰী
পুৰুষৰ ক্ষেত্ৰত সুতুৰা স্মল আৰ আৰু হালধীয়া কেপিটেল Y এইটো হালধীয়া গুণটো প্ৰভাৱী লক্ষণযুক্ত। পুংজনন কোষৰ ঘূৰণীয়া কেৰেক্টাৰটো প্ৰভাৱী, সেউজীয়াটো পৰাহত, স্ত্ৰীজনন কোষৰ সুতুৰাটো অপ্ৰভাৱী বা পৰাহত আৰু হালধীয়াটো প্ৰভাৱী। জনন কোষ গঠনত তেনেহ'লে এটা এটাকৈ আহিব নহয় জানো? কেপিটেল R আহিল, সেউজীয়া Y স্মল y দুটাৰ পৰা এটা স্মল y আহিল, সুতুৰা দুটা স্মল r পৰা এটা স্মল r আহিল, হালধীয়া কেপিটেল Y দুটাৰ পৰা এটা y আহিল। প্ৰথম অপত্যজনত কোনখিনি পালে? ঘূৰণীয়া আৰু হালধীয়া। চ' কেপিটেল R স্মল r কেপিটেল Y স্মল y। কিন্তু ইয়াত ঘূৰণীয়া আৰু হালধীয়া কেৰেক্টাৰটো কিয় আহিল? কাৰণ ঘূৰণীয়াটো হ'ল প্ৰভাৱী আৰু হালধীয়াটো হ'ল প্ৰভাৱী গুণ নহয় জানো? সেইকাৰণে এই দুটা গুণৰ প্ৰভাৱটো প্ৰথম অপত্যজনত দেখা পোৱা গ'ল। এইবাৰ এইখিনি উদ্ভিদৰ মাজতেই ইহঁতৰ বীজ সংগ্ৰহ কৰি স্বপৰাগন ঘটোৱা হ'ল। স্বপৰাগন ঘটোৱাৰ ফলত ইহঁতৰ মাজত ক্ৰছ হ'ব। চ' কেপিটেল R স্মল r কেপিটেল Y স্মল y ক্ৰছ, কেপিটেল R স্মল r কেপিটেল Y স্মল y। দ্বিতীয় অপত্যজনত তেওঁ 9%, 3%, 3%, 1% এই ধৰণেৰে 9:3:3:1 দ্বি সংকৰণ অনুপাতৰ হিচাপত উদ্ভিদবোৰ লাভ কৰিলে। এই অনুপাতটো কোৱা হৈছে দ্বি সংকৰণ অনুপাত। এতিয়া কথা হ'ল এই চাৰিত্ৰিক বৈশিষ্ট্যবোৰ কেনেকৈ প্ৰকাশ পায়? চাৰিত্ৰিক বৈশিষ্ট্যবোৰৰ প্ৰকাশ কেনেকৈ হয় আমি চাওঁ আহাচোন। মেণ্ডেলৰ নিয়মসমূহৰ পৰা প্ৰাপ্ত তথ্যবোৰে ইয়াকেই প্ৰমাণ কৰে যে বংশগতিৰ চাৰিত্ৰিক লক্ষণসমূহ স্বতন্ত্ৰভাৱে আনুবংশিক ৰূপে প্ৰকাশ পায়। স্বতন্ত্ৰভাৱে আনুবংশিক ৰূপে প্ৰকাশ পায়। এই কাৰণটো কি? ইয়াৰ কাৰণ হৈছে জিনৰ তত্ত্বলৈ আমি যাব লাগিব। জিন জীৱৰ কোষৰ প্ৰটিন সংশ্লেষণ কৰা পদাৰ্থ DNA এটা নিৰ্দিষ্ট অংশই প্ৰটিন সংশ্লেষণৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনাবোৰ প্ৰেৰণ কৰে। এই অংশটোকে কোৱা হৈছে জিন, অৰ্থাৎ জিনেই এই কামটো সমাধা কৰে। ইয়াত চোৱাচোন, ওখ চৰিত্ৰটো আমি প্ৰথম যিটো অনুপাত এক সংকৰণ অনুপাত পাইছিলোঁ তাত পাইছিলোঁ ওখ চৰিত্ৰটো। ওখ চৰিত্ৰটো এটা উদ্ভিদৰ চাৰিত্ৰিক বৈশিষ্ট্য। এতিয়া উদ্ভিদ এজোপা ওখ হ'বনে চাপৰ হ'ব সেইটো নিৰ্ভৰ কৰে জিনৰ ওপৰত। জিনে এই নিৰ্দেশনা প্ৰেৰণ কৰে। তাৰমানে আমি বুজিব পাৰিলোঁ জিন হ'ল মূল কাৰ্যকৰী অংশ নহয় জানো? জিনেহে এই নিৰ্দেশনাবোৰ, এই তথ্যবোৰ প্ৰেৰণ কৰে। জিন এনে এটা অংশ যিটোৱে বংশগতিৰ চাৰিত্ৰিক লক্ষণ, যেনে ওখ চাৰিত্ৰিক লক্ষণটো পিতৃ প্ৰজন্মৰ পৰা তাৰ পৰৱৰ্তী প্ৰজন্মটোলৈ বা অপত্য জনুটোলৈ কঢ়িয়াই নিয়ে। ধৰিব পাৰিছা নিশ্চয়? জিন অতিকৈ গুৰুত্বপূৰ্ণ। ই আমাৰ প্ৰথম যিটো অনুপাত এক সংকৰণ অনুপাত তাৰ ওখ চৰিত্ৰটোক বহন কৰিব কাৰণে নিৰ্দেশনা প্ৰেৰণ কৰিব। কেনেকৈ কৰে আহাচোন, জিনৰ তত্ত্বলৈ যাওঁ। জিনৰ ভিতৰত জিনৰ আভ্যন্তৰীণ কাৰ্যটো কি? জিনে কেনেকৈ কৰে জিনৰ কাৰ্য? জিন ই কেনেধৰণে কাৰ্য কৰে? জিনৰ মূল কাৰ্য হৈছে প্ৰটিন সংশ্লেষণ কৰোঁতে DNA নিৰ্দেশনা প্ৰেৰণ কৰে। অৰ্থাৎ জিনে কিছুমান নিৰ্দেশনা প্ৰেৰণ কৰে যাৰ জৰিয়তে DNA প্ৰটিন সংশ্লেষণ কৰিব পাৰে। উদাহৰণ হিচাপে লোৱা, এজোপা উদ্ভিদৰ উচ্চতা হ'বলৈ হ'লে কিছুমান বিশেষ ধৰণৰ সঞ্জীৱনী পদাৰ্থৰ প্ৰয়োজন হয়, হৰম'নছৰ প্ৰয়োজন হয়, উৎসেচকৰ প্ৰয়োজন হয়। এই যে হৰম'নছ বা সঞ্জীৱনী পদাৰ্থ বা উৎসেচকবোৰ, ইহঁতে কি কৰে? বৃদ্ধি আৰু বিকাশৰ চালিকা শক্তি হিচাপে কাম কৰে।
উদ্ভিদজোপাৰ কিমানখিনি বৃদ্ধি হ'ব, কিমানখিনি ওখ হ'ব, তাৰ প্ৰধান চালিকা শক্তি হিচাপে এনেধৰণৰ উৎসেচক বা সঞ্জীৱনী পদাৰ্থই কাম কৰে। এই সঞ্জীৱনী পদাৰ্থবিধৰ প্ৰস্তুতিৰ ক্ষেত্ৰত দক্ষতাপূৰ্ণ উৎসেচকৰ প্ৰয়োজন হয়। অৰ্থাৎ উৎসেচকটো যদি দক্ষতাপূৰ্ণ হয় বা দক্ষতাৰে যদি কাম কৰিব পাৰে, তেতিয়াহে উদ্ভিদজোপা ওখ হ'ব পাৰিব। বুজিব পাৰিছে নিশ্চয় কথাটো। সঞ্জীৱনী পদাৰ্থটোৱে যদি দক্ষতাপূৰ্ণভাৱে কাম কৰিব নোৱাৰে, তেতিয়াহ'লে উদ্ভিদজোপা ওখ হ'বগৈ নোৱাৰিব। সেয়েহে সঞ্জীৱনী পদাৰ্থবিধৰ প্ৰস্তুতিৰ ক্ষেত্ৰত এটা দক্ষতাপূৰ্ণ উৎসেচকৰ প্ৰয়োজন হয়। যদিহে উৎসেচকে দক্ষতাৰে কাৰ্য কৰে, তেনেহ'লে সঞ্জীৱনী পদাৰ্থবিধৰ ক্ষৰণটো খৰতকীয়াকৈ হ'ব। যিমানেই সঞ্জীৱনী পদাৰ্থৰ ক্ষৰণ খৰতকীয়াকৈ হ'ব, ইয়াৰ ফলত বৃদ্ধি আৰু বিকাশৰ দ্বাৰা গছজোপা ওখ হ'ব। অৰ্থাৎ ওখ কেৰেক্টাৰটো তেতিয়াহে আহিব। যদিহে এইটো নহয়, ইয়াৰ অন্যথা হয়, অৰ্থাৎ কম দক্ষতাৰে কাৰ্য কৰে, দক্ষতা যদি কমি যায়, তেতিয়াহ'লে ওখ হ'বগৈনে? নিশ্চয় নহ'ব। গতিকে উৎসেচকৰ গুৰুত্ব অপৰিসীম। বুজিব পাৰিছা নিশ্চয়? অৰ্থাৎ উৎসেচকটোৰ বাবে প্ৰয়োজনীয় জিনটোত সূক্ষ্মতম বিসংগতি হ'লেও দক্ষতাৰে কাৰ্য সম্পন্ন নহ'ব। অৰ্থাৎ জিনেহে কাৰ্যদক্ষতাটো নিয়ন্ত্ৰণ কৰে। আমি বুজিব পাৰিলোঁ কোনে কৰে নিয়ন্ত্ৰণটো। গোটেই কাৰ্যদক্ষতা কোনে নিয়ন্ত্ৰণ কৰিছে? জিনে নিয়ন্ত্ৰণ কৰিছে। কাৰণ জিনে কি কৰিছে? বিশেষ ধৰণৰ কিছুমান নিৰ্দেশনা প্ৰেৰণ কৰিছে, যাৰ জৰিয়তে প্ৰটিন সংশ্লেষণটো হ'ব আৰু উৎসেচকটোৱে কাৰ্যদক্ষতাৰে কাম কৰিব পাৰিব। এই ধৰণেৰে জিনে বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰবোৰ নিয়ন্ত্ৰণ কৰে। পিতৃ আৰু মাতৃপুৰুষৰ জিনৰ বৰ্ণনা। যৌন প্ৰজনন প্ৰক্ৰিয়াত যিহেতু পিতৃ মাতৃ দুয়োৱে অংশগ্ৰহণ কৰে, গতিকে দুয়োৰে DNA সমভাৱে প্ৰতিলিপি গঠন কৰিব লাগিব বা বৰঙণি আগবঢ়াব লাগিব। পিতৃপুৰুষৰ পৰা বৰঙণি আহিব লাগিব, DNAৰ বৰঙণি আহিব লাগিব। একেদৰে মাতৃপুৰুষৰ পৰাও DNAৰ বৰঙণি আহিব লাগিব আৰু দুয়োটা সমভাৱে আহিব লাগিব আৰু দুয়োটাই সমভাৱে প্ৰতিলিপি গঠন কৰিব লাগিব, নহয় জানো? এইটো কথা আমি জানিছোঁ ইতিমধ্যে। যিহেতু প্ৰজন্মৰ চাৰিত্ৰিক বৈশিষ্ট্য নিৰ্ণায়কৰ ভূমিকা পিতৃ বা মাতৃ দুয়োৰে, গতিকে দুয়োৱে একেটা জিনৰে এটাকৈ প্ৰতিলিপি গঠন কৰিব লাগিব। চাৰিত্ৰিক বৈশিষ্ট্য নিৰ্ণায়কৰ ভূমিকাত অকল এটা জননকোষ জড়িত নহয়, দুয়োটা জননকোষ জড়িত হয়। গতিকে দুয়োটা জননকোষে একেটা জিনৰে এটাকৈ প্ৰতিলিপি গঠন কৰিব লাগিব। অৰ্থাৎ সকলোবিলাক জিনৰ দুটাকৈ গোট গঠন হ'ব। দুটাকৈ গোট গঠন নহ'ব জানো? গঠন হ'ব দুটাকৈ গোট। কেনেকৈ দুটাকৈ গোট গঠন হ'ব চোৱাচোন। ইয়াৰে এটা হ'ব পিতৃৰ, আনটো হ'ব মাতৃফালৰ। দুয়োটা সমভাৱে গঠন হ'ব, দুয়োটাই এটাকৈ প্ৰতিলিপি গঠন কৰিব। গতিকে এটা পিতৃফালৰ পৰা আহিব, আনটো মাতৃফালৰ পৰা আহিব। গতিকে জিনৰ দুটাকৈ গোট গঠন হ'বগৈ। কিন্তু চোৱা, জননকোষত যিহেতু মাত্ৰ এটাহে গোট থাকিব পাৰে, তেনেহ'লে এই কেপিটেল R বা স্মল y দুয়োটাৰ মাত্ৰ এটাহে থাকিব লাগে। এইটো কেনেকৈ সমাধান কৰিম? আহাচোন আমি তত্ত্বটো লৈ যাওঁ, জিনৰ গোটৰ তত্ত্ব। প্ৰকৃততে জিনবোৰ গোট হিচাপেই থাকে, DNAৰ দীঘলীয়া সূতাৰ দৰে নহয়গৈ। গোট হিচাপে থাকে, একক হিচাপে থাকে। জিনবোৰ একক হিচাপে থাকে, গোট হিচাপে থাকে। DNA নিচিনাকৈ DNA যেনেকৈ দীঘলীয়া সূতাৰ দৰে তেনেধৰণৰ নহয়। সেয়েহে জিনক এটুকুৰা পৃথক ক্ৰমজম হিচাপে আমি অভিহিত কৰিব পাৰোঁ, পৃথক ক্ৰমজম বুলি ধৰি ল'ব পাৰোঁ। প্ৰত্যেক ক্ৰমজমত
দুটাকৈ DNA প্ৰতিলিপি থাকে এটা ক'ৰ পৰা আহিব পিতৃফালৰ পৰা আনটো ক'ৰ পৰা আহিব মাতৃফালৰ পৰা তো প্ৰতিলিপি দুটা হ'ব ইয়াৰে এটা হ'ব পিতৃফালৰ আনটো মাতৃফালৰ কিন্তু মন কৰাচোন তোমালোকে জনন কোষ গঠন যেহেতু হ্ৰাসাত্মক বিভাজনৰ জৰিয়তে হয় গতিকে জনন কোষত ক্ৰমজমৰ সংখ্যা দেহ কোষৰ ক্ৰমজমৰ সংখ্যাৰ তুলনাত আধা হয় এইটো আমি জনা কথা আমি ইতিমধ্যে এই কথাটো ভালদৰে জানো জনন কোষ গঠনত ক্ৰমজমবোৰ জোৰকৈ নাথাকে বৰঞ্চ এডলীয়াকৈ থাকে জনন কোষ যেতিয়া গঠন হয় হ্ৰাসাত্মক বিভাজন হয় গতিকে ক্ৰমজমবোৰ জোৰকৈ নাথাকে এডলীয়াকৈ থাকে গতিকে জনন কোষত হয়তো পিতৃফালৰ নাইবা মাতৃফালৰ যিকোনো এটাহে থাকিবগৈ পাৰে যেহেতু দুডাল দেহ কোষত তোমাৰ DNA ক্ৰমজমবোৰ দুডলীয়াকৈ থাকে ইয়াৰে এডাল পিতৃফালৰ আনডাল মাতৃফালৰ কিন্তু মন কৰা জনন কোষত কি হয়গৈ আধা হৈ যোৱাৰ লগে লগে তাৰ যিকোনো এডালহে আহিব পাৰে হয়তো পিতৃফালৰ পৰা আহিব পৰা ডাল আহিব নহ'লে মাতৃকোষৰ পৰা আহিব পৰা ডাল আহিব গতিকে জনন কোষত এডালহে থাকে জনন কোষৰ মিলনৰ পাছত যোজন কোষটোত পুনৰাই দুডাল ক্ৰমজম হয় সেয়েহে প্ৰজাতিটোত ক্ৰমজমৰ সংখ্যা সদায় অটুট থাকে বুজিব পাৰিলেনে কথাখিনি জিনৰ তত্ত্বটো যে এইখিনি আছিল আমাৰ আজিৰ দ্বিসংকৰণ পৰীক্ষাৰ লগত আলোচনা কৰিবলগীয়া কথা চ' আজিলৈ এইখিনিতে এৰিছোঁ পৰৱৰ্তী ক্লাছত আমি ইয়াৰ পৰা লিংগ কেনেকৈ নিৰ্ধাৰণ কৰে সেই বিষয়ে আমি আলোচনা কৰিম চ' থেংকছ ফৰ ৱাচিং ষ্টে এট হোম ছেফলি আৰু যিমান পাৰা লগৰীয়াসকলক সংযুক্ত কৰা যাতে এনেধৰণৰ ক্লাছবোৰ পাব পাৰে চ' থেংক ইউ